নমস্কাৰ নৰ্থ ইষ্ট নাও প্ৰতিগৰাকী দৰ্শকক মই কল্পজ্যোতি শইকীয়াই আমাৰ এই বিশেষ অনুষ্ঠান সামৰিকলৈ আদৰণি জনাইছোঁ। প্ৰত্যেক দিনাৰ দৰেই আমি এনেদৰে মাজে সময়ে আপোনালোকৰ সন্মুখলৈ এটা বিষয় লৈ আহোঁ আৰু সেই বিষয়টো সঠিক ৰূপত বিশ্লেষণ আকাৰত আপোনালোকলৈ বুলি আগবঢ়াই দিওঁ। মোৰ কিছুমান প্ৰশ্ন থাকে, মনৰ আশা থাকে, সেইসমূহ আমাৰ নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়াই আপোনালোকলৈ অতি সুন্দৰভাৱে বিশ্লেষণ আকাৰত আগবঢ়ায় আৰু সেয়া আপোনালোকে নিশ্চয়কৈ বহুতে এতিয়া এই আমাৰ অনুষ্ঠানটো আদৰি লৈছে। আৰু যিহেতু অহা 5 অক্টোবৰৰ দিনা এখন বিশেষ হাই ভল্টেজ ৰাজ্য হাৰিয়ানাত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব আৰু যিহেতু আমি হাৰিয়ানাৰ নিৰ্বাচনৰ ওপৰত বিভিন্ন সময়ত বাতৰি পৰিৱেশন কৰি আহিছোঁ যদিও আমি সংক্ষিপ্ত আকাৰত সেয়া আপোনালোকলৈ আগবঢ়াইছোঁ, কিন্তু আজি আমি কিছু বিশ্লেষণ আপোনালোকলৈ আগবঢ়াম। সেয়া লাগিলে বিৰোধী দল কংগ্ৰেছৰ হাৰিয়ানাত ভূমিকা কেনেকুৱা বা বিজেপিৰ এইবাৰ স্থিতি কি বা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৈ পেলাই হাৰিয়ানাত গৈ পেলাই কেনেকুৱা ধৰণৰ কি ৰাজনীতি কৰিলেগৈ বা খেল খেলিলেগৈ, এই সমগ্ৰ বিষয় আমি আলোচনা কৰিম। প্ৰথমতে আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম হাৰিয়ানাৰ যে গোটেই নিৰ্বাচনী যিটো প্ৰক্ৰিয়াটো, আপুনি নিৰ্বাচনটো কেনেদৰে চাইছে বা কি ক'ব এই ক্ষেত্ৰত? মানে তুমি জানিব বিচাৰিছা এইটো জানিব মূল বিষয়টো কি আচলতে ইছ্যু কি না আমি ইছ্যু ক্ষেত্ৰলৈ আহিম, কিন্তু প্ৰথমতে গোটেই বিষয়টো তাৰমানে হাৰিয়ানাৰ নিৰ্বাচন হয়। হাৰিয়ানাৰ নিৰ্বাচনৰ কথাটো হৈছে যে হাৰিয়ানাৰ নিৰ্বাচন এইবাৰ মাজতে মইতো হাৰিয়ানা নিৰ্বাচনক লৈ ইমান বেছি অধ্যয়ন কৰা নাই আৰু যোৱাটো কথাই উঠা নাই বাৰু, কিন্তু মই 2-4টা আলোচনা চাইছোঁ আৰু 2-4টা প্ৰগ্ৰেম মই চাইছোঁ হাৰিয়ানা নিৰ্বাচনক লৈ। আৰু শেহতীয়াভাৱে মই চোৱা এটা কাৰ্যসূচীত এটা সাক্ষাৎকাৰ যোগেন্দ্ৰ যাদৱৰ সাক্ষাৎকাৰ এটা লৈছিলে অজিত অঞ্জুমে। সেই সাক্ষাৎকাৰটোত কিছুমান কথা ওলাইছে, মই সেই ভিত্তিতে কেইটামান কথা ক'ব বিচাৰিছোঁ যে হাৰিয়ানাৰ যোগেন্দ্ৰ যাদৱে এটা কথা কৈছিলে যে তেওঁ অৱশ্যে সেইটো হাৰিয়ানাৰ ক্ষেত্ৰতে কোৱা নাই। তেওঁ কৈছে যে আমি বহুতেই ভাবোঁ যে নিৰ্বাচন যেতিয়া হয়, নিৰ্বাচন যেতিয়া ঘোষণা কৰা হয় এটা ঠাইৰ কাৰণে, বিধানসভাই হওক লোকসভাই হওক, বহুতে ভাবে যে নিৰ্বাচনী যি প্ৰচাৰ, সেই নিৰ্বাচনী প্ৰচাৰহে নিৰ্বাচনৰ যিটো ফলাফল সেইটো নিৰ্ধাৰণ কৰে। তেওঁ কৈছে সেই কথাটো নহয়। আচলতে নিৰ্বাচন এটাৰ ফলাফল নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বহু আগতে এই ফলাফলটো নিৰ্ধাৰিত হৈ থাকে। গতিকে হাৰিয়ানাৰ ক্ষেত্ৰত তেওঁ কৈছে যে হাৰিয়ানাৰ নিৰ্বাচনৰ যি কি ফলাফল হ'ব সেইটো প্ৰায় 2.5-3 বছৰ আগতে সেই বস্তুটো ঠিক উঠিছিল, সেইটো নিশ্চিত হৈছিল, সেইটো নিৰ্ধাৰিত হৈছিল যে 2.5-3 বছৰ আগতে হাৰিয়ানাৰ নিৰ্বাচনৰ ফলাফলটো কি হ'ব সেইটো নিৰ্ধাৰণ কৰা হৈছিল। মানে ৰাইজে নিৰ্ধাৰণ কৰিছিল নাই, তাৰ যিবোৰ ৰাজনৈতিক যিবোৰ ঘটনা ঘটিছিল তাৰ এতিয়া ইলেকশ্যনৰ যিটো ফলাফল সেইটো ডিটাৰমাইণ্ড হৈছিলে, সেইটো নিৰ্ধাৰিত হৈছিলে প্ৰায় 2.5-3 বছৰ আগতে। এতিয়া তুমি সুধিব পাৰা কেনেকৈ এইটো 2.5-3 বছৰ আগতে কেনেকৈ এইটো নিৰ্ধাৰণ হৈ থাকিল। সেইটোৱে হৈছে 3টা কথা। হাৰিয়ানা নিৰ্বাচনৰ মূল বিষয় 3টা। এটা হৈছে যুৱক, আৰু সেইটো আচলতে হাৰিয়ানা বুলি নহয়, সেইটো এতিয়া সমগ্ৰ ভাৰতবৰ্ষতে সেইটো এটা ডাঙৰ বিষয় পৰিছে, সেইটো যে যুৱকসকল মানে কি, যে তেওঁলোকৰ চাকৰি বাকৰি, নিশ্চয় সংস্থাপনৰ যিটো প্ৰশ্ন, নম্বৰ 1। নম্বৰ 2 নম্বৰ কি, কৃষক। 2 নম্বৰ হাৰিয়ানাৰ ক্ষেত্ৰত এটা হৈছে যুৱক, 2 নম্বৰ হৈছে কৃষক, 3 নম্বৰ কি, 3 নম্বৰ হৈছে পালোৱান, হাৰিয়ানাৰ ক্ষেত্ৰত। গতিকে এতিয়া যদি কোৱা যায় যে এই 3টা বিষয়ে কেনেকুৱাকৈ হাৰিয়ানাৰ নিৰ্বাচনটো ঠিক কৰি থৈছিল, আগতীয়াকৈ তাৰ নিৰ্ধাৰণ কৰি থৈছিল। তাৰ কথাটো হৈছে যে তুমি অলপ আগতে মোৰ লগত যেতিয়া কথা পাতিছিলা, তুমি
এই ৰাহুল গান্ধীৰ এটা ভিডিঅ'ৰ কথা কৈছে নিশ্চয় হয়নে আমেৰিকাত যাওঁতে সেইটো অকণমান কৈ লওঁ নেকি বা দেখুৱাই দিওঁ লওঁ নেকি মানে আমেৰিকাত যেতিয়া ৰাহুল গান্ধী গৈছিল তেতিয়া তেওঁ হাৰিয়ানাৰ একাংশ যুৱকক লগ পাইছিল আৰু তেওঁ তাত তাৰমানে যিসকল যুৱকক লগ পাইছিল ইমান এক দুখৰ কাহিনী আচলতে তেওঁলোকে ৰাহুল গান্ধীৰ আগত অৱগত কৰিছিল এনেকুৱা ধৰণৰ তাৰমানে কথাও হৈছিল যেতিয়া তাৰমানে তেওঁলোকে ট্ৰাক চলাই আহি ৰাতি শুৱে তাত যিসকল ড্ৰাগছ আসক্ত থাকে বা যিসকল হেৰি থাকে তেওঁলোকক প্ৰহাৰ কৰে মাৰপিট কৰে বা এক্সিডেণ্ট দুৰ্ঘটনা হ'লেও কিন্তু তেওঁলোকে ঘৰলৈ আহিব নোৱাৰে কিন্তু পেটৰ তাৰণাত তেওঁলোকে হাৰিয়ানাৰ পৰা গৈ আমেৰিকাত তেওঁলোকে চাকৰি সূত্ৰে গৈছে কাৰণ ইয়াত 50 লাখ টকাটোৰে যিটো ব্যৱসায় হাৰিয়ানাত কৰিব সেই 50 লাখ টকাটো যদি আমেৰিকাত যদি তেওঁলোকে যদি ব্যৱসায় বা কিবা যদি কামত যদি আৰম্ভ কৰে তেতিয়াহ'লে দুগুণ বা তিনিগুণ পৰ্যন্ত তেওঁলোকে উপকৃত হ'ব আৰু তেওঁলোকে পাহাৰ পৰ্বত হাবি জংঘল বা পানী পথেদি জলপথেদি তেওঁলোকে মনে মনে উইদাউট ভিজা তেওঁলোক আমেৰিকালৈ গ'ল আৰু সেয়েহে এতিয়া ঘৰলৈ ঘূৰি আহিব নোৱাৰে আৰু সেইসকল যুৱকৰ কিন্তু মনৰ ভাৱ বুজি আহিছিল ৰাহুল গান্ধী আৰু তেওঁলোকক কথা দি আহিছিল যে হাৰিয়ানাৰ পৰিয়ালক তেওঁলোকে আহি লগ কৰিবহি আৰু লগ কৰি পেলাই মনৰ বুজ ল'ব আৰু লগতে কথা বতৰা পতাৰ বা এটা শিশু দেৱ নামৰ এটা শিশুৱে কেনেদৰে বাপেকক কম্পিউটাৰ স্ক্ৰীণত ধৰি দেখি পেলাই তেওঁ সেই কম্পিউটাৰ মানে লেপটপটোক খামুচি ধৰি পাপা বুলি চিঞৰি উঠিছিল বা কেতিয়া আহিব পাপা এনেকৈ সুধিছিল তেওঁলোকৰ নিজৰ ভাষাত কিন্তু যাব নোৱাৰোঁ বুলি কৈছিল বা সোনকালেই যাম বুলি একাংশই কৈছিল আৰু তেনেকুৱা ধৰণৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছে সেই ভিডিঅ'টো ক্ৰিয়াদাংশ আমি দেখুৱাই লৈছোঁ আপোনালোকৰ বুজিবলৈ সুবিধা হ'ব आप हमसे तो मिल लिए मगर हमारे बच्चे जो हैं हमारे परिवार हैं वो हिंदुस्तान में है हम अब अमेरिका आ गए हैं हम वापस नहीं जा सकते अगर हम यहां से निकल गए हमें वापस नहीं आने देंगे ग्रीन कार्ड नहीं है 10 साल लगेंगे ग्रीन कार्ड के लिए राहुल जी एक काम कीजिए आप हमारे बच्चों के पास जाइए परिवार के पास जाइए और उनसे कहिए कि उनको डरने की कोई जरूरत नहीं है उन्हें रोने की कोई जरूरत नहीं है हम अमेरिका में हैं हम काम कर रहे हैं उनको घबराने की जरूरत नहीं है तो मैंने सोचा बिल्कुल सही बात है और जैसे ही मैं अमेरिका से वापस आया मैं करनाल गया वहां पे उन्हीं परिवारों के बच्चों माताओं से फैमिली से मैं मिला तो आप सोचिए एक तरफ अमेरिका में 10-15 लोग युवा हरियाणा के युवा बैठे कंप्यूटर में उनका चेहरा दूसरी तरफ हम करनाल में हमारे साथ उन युवाओं के परिवार छोटे छोटे बच्चे माताएं भाई बहन सब एक साथ और फिर मैंने इनसे बात शुरू की बातचीत चल रही थी एक मां ने मुझे कहा राहुल जी मेरे बेटे का एक्सीडेंट हो गया मुझे नहीं मालूम कि मैं उसे अब कभी देखूंगी बच्चे से मैं मिला था एक्सीडेंट हुआ किसी ने गाड़ी मार दी पूरी पेट की सर्जरी हुई चल नहीं पाता है अकेला ट्रेलर में सोता है उसकी मैंने फोटो देखी ट्रेलर की कुछ नहीं है उसके पास और उसको आकर लोग पीटते हैं रात को आकर उसकी पिटाई होती है उसकी मां मुझे कहती है मैं नहीं जानती कि मैं कभी उसको देख पाऊंगी बात चल रही है और एक बच्चा छोटा सा नाम देव दौड़ता हुआ जाता है और कंप्यूटर को पकड़ता है चिल्लाने लगता है पापा 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 वापस आओ पापा वापस आओ रो रहा है चिल्ला चिल्ला कर मैंने ऐसी आवाज मैंने सुनी नहीं आज तक जो मैंने करनाल में हरियाणा के बच्चे की सुनी पापा वापस आओ पापा देख रहा है बच्चे को मुस्कुराने की कोशिश कर रहा है कह रहा है कि घबराओ मत बेटा घबराओ मत उसके आंखों में भी आंसू हैं वो छुपे हुए दिख नहीं रहे बेटा चिल्ला रहा है ये है आपका हरियाणा হয় নিশ্চয়কৈ আপুনি কথাখিনি বুজি পালে হয় এইটোৰ ওপৰত কি ক'ব এইটোৰ লগত কথা আছে এই যে কলো মই প্ৰথমতে যুৱক
যুৱকৰ যিটো প্ৰশ্ন আছে এইটোতো তুমি ক'লাই হয়। যে তেওঁলোকে চাকৰিৰ অভাৱত ইয়াত ভাৰতবৰ্ষত চাকৰিৰ অভাৱৰ কাৰণে তেওঁলোকে কেনেকৈ বাহিৰলৈ যাব লগা হৈছে হয় মই নিজে জানো যেতিয়া ইউৰোপত গৈছিলোঁ মাজতে আজি জুলাই মাহত মই ইউৰোপত গৈছিলোঁ তেতিয়া মই গম পাওঁ যে তাত কিছুমান ল'ৰা ছোৱালী আছে ভাৰতবৰ্ষৰ নহয় অন্যান্য ঠাইৰো আছে বাংলাদেশ পাকিস্তানৰো আছে হয় যে তাহাঁতে আগতে ইউক্ৰাইনত আছিল যেতিয়া যুদ্ধ হ'ল তেতিয়া তেওঁলোক আকৌ এই ইউৰোপৰ কাণ্ট্ৰিলৈ পলাই আহি তেওঁলোকৰ এতিয়া কাগজ পত্ৰ নাই প্ৰপাৰ কাগজ পত্ৰ নহ'লে তেওঁলোকে নিজৰ ঘৰলৈ উভতি আহিব নোৱাৰে এই একেধৰণৰ কথা এই ধৰণৰ মই দেখিছোঁ এতিয়া মই যিটো কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বিচাৰিছোঁ সেইটো হৈছে যে যুৱকসকলৰ এতিয়া তুমি এটা কথা মন কৰিবা যে হাৰিয়ানাৰ পৰাই আমাৰ যিবোৰ ধৰা সৈন্য বাহিনী আছে বা বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ আছে বা CRPF আছে সেইবোৰত আটাইতকৈ তোমাৰ বেছি ল'ৰা ছোৱালীয়ে তোমাৰ যোগদান কৰে হাৰিয়ানাৰ পৰা আৰু তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আছিলে আৰ্মি সেনাবাহিনী এতিয়া সৈন্য বাহিনীত আটাইতকৈ বেছি তোমাৰ যুৱক যোগদান কৰিছিলে হাৰিয়ানা ৰাজস্থান এইবোৰ ঠাইত নিশ্চয় এতিয়া তোমাৰ যেতিয়া অগ্নিবীৰ মাত্ৰ 4 বছৰ কাৰ্যকাল ডেকা ল'ৰা এজন য'ত তেওঁলোকে ডেকা যুৱক সুস্বাস্থ্যৰ তেওঁলোকে 22 বছৰৰ চাকৰি কৰিব পেঞ্চন নাপাব 23 বছৰ চাকৰি কৰিছিলে এতিয়া মাত্ৰ 4 বছৰ আৰু তাকো তোমাৰ কোনো পেঞ্চন নাই গতিকে এইটোক লৈ হাৰিয়ানাৰ যুৱক সমাজৰ মাজত বৰ বেলেগ ধৰণৰ এটা বিক্ষোভ সৃষ্টি হৈছে নম্বৰ 1 নম্বৰ 2 কৃষকসকলৰ যিটো দিল্লীত আমি যিটো কৃষক আন্দোলনৰ কথা আমি দেখিছিলোঁ এই 3খন যে কলা কৃষকৰ আইন আছে তাৰ বিৰুদ্ধে যিসকল মানুহ আছিলে পঞ্জাৱ হাৰিয়ানা ইউপি ৱেষ্টাৰ্ণ ইউপি পঞ্জাৱ হাৰিয়ানা ৰাজস্থানৰ এটা অংশ দিল্লীৰ এটা অংশ সেই মানুহবিলাকে এই কৃষক আন্দোলনত অংশগ্ৰহণ হয়নে ট্ৰেক্টৰ লৈ আহিছিল হাজাৰ কৃষক এতিয়া সেই মানুহবোৰক ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে কি অত্যাচাৰ কৰিছিল মনত আছেনে তাৰমানে বোল্ডাৰ দিছিল তাঁৰ কাটা দিছিল যাতে পাৰ হ'ব নোৱাৰে ট্ৰেক্টৰ পামচাৰ হৈ যায় কন্দুৱা গেছ নিক্ষেপ লাঠিয়ে প্ৰহাৰ কৰিছিল 700 কৃষক প্ৰাণ আহুতি দিছিল 700 কৃষকে তেওঁলোকক কি বুলি কৈছিলে তেওঁলোকক কৈছিলে খালিস্তানী বুলিও কৈছিল য'ত হাৰিয়ানাৰ গাঁৱে ভূঞে কৃষকসকলক কি সন্মান আদৰ কৰিছিল সেই আদৰ কৰা কৃষকসকলক যেতিয়া দিল্লী বৰ্ডাৰত এই ধৰণৰ অত্যাচাৰ কৰা হৈছিল তেওঁলোকক এনেকুৱা ধৰণৰ অপবাদ দিয়া হৈছিল সেইটো হাৰিয়ানাৰ মানুহে পাহৰা নাই নম্বৰ 2 নম্বৰ 3 পালোৱান মল্লযুদ্ধ হাৰিয়ানাৰ মহিলা মল্লযুদ্ধ দিনেশ ফগাট কি অৱস্থা হৈছিল কেনেকুৱাকে তানিয়াজী চুচুৰাই ৰাজপথত আৰু হাৰিয়ানাৰ ফিজিকেল যিটো তেওঁলোকৰ যিটো শক্তি এইটো তেওঁলোক যথেষ্ট আগবঢ়া খেলা ধূলা সৈন্য বাহিনী কৃষি কৰ্ম কৰা গতিকে এই তিনিটা যে বিষয়বস্তু এই তিনিটা যিটো মূল ইস্যু এই তিনিটা হৈছে মূল ইস্যু এবাৰ হাৰিয়ানা নিৰ্বাচনৰ মূল ইস্যু হৈছে এই তিনিটা আৰু এই তিনিটাতে মানুহ বিজেপি চৰকাৰৰ ওপৰত অত্যন্ত অসন্তুষ্ট আৰু এটা কথা মোৰ কথা নহয় মইতো হাৰিয়ানাৰ সিচুৱেশ্যনটো ইমান ভালকে তথাপিতো পৰ্যবেক্ষণ কৰিছে আৰু এইটো পাব্লিক ডমেইনত থকা কথা এইটো হৈছে যে প্ৰথম বছৰ যেতিয়া প্ৰথম যিটো টাৰ্মত খট্টৰৰ যিটো চৰকাৰ হ'ল সেই চৰকাৰে কিবা কিবি কাম কৰিছিলে ঠিকে আছিলে প্ৰথমৰ ফালে কিন্তু শেষৰ ফালে 5 বছৰ যেতিয়া সময় অতিবাহিত হোৱাৰ পিছত 2019 চনত যেতিয়া নিৰ্বাচন হ'ল তেতিয়া এই বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল জেজেপি হয়নে আৰু অথচ যেতিয়া কংগ্ৰেছে বিজেপিতকৈ বেছি আসন পাইছিলে যেতিয়া দেখা গ'ল যে
কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে হাৰিয়ানাত ওলমা চৰকাৰ হয় তেতিয়াতো শ্লোগান দিছিলে মোদীয়ে বিভিন্ন অমিত শ্বাহে 90-80খন আসনে আমি পাম মনত আছেনে 2019 চনত যেতিয়া 80খন আসনটো বাদ দিয়া মানে কি বোলে 80খন আসনৰ কথাটো বাদেই দিয়া 40খন আসনে যেতিয়া তেওঁলোকে পালে মাত্ৰ 40খন আসন যেতিয়া পালে আৰু তেতিয়া জে পালে 11খন এই যে কম্বাইন চৰকাৰখনে তোমালোকে বিজেপিৰ বিৰুদ্ধে তোমালোকে নিৰ্বাচনী প্ৰচাৰ চলাইছিলা নিৰ্বাচনী সময়ছোৱাত তোমালোকে সদায় বিজেপিৰ এগেইনষ্টে কৈছিলা আৰু তাৰপিছত তোমালোকে এনেকুৱা সুবিধাবাদ কৰিলা যে তোমালোকে নিৰ্বাচনৰ সময়ত তোমালোকে বিজেপিৰ লগত আহি পেলাই তোমালোকে একেলগ হৈ পেলাই চৰকাৰ কৰিলে গতিকে তেওঁলোকে কৈছে যে আচলতে প্ৰথম দিনৰ পৰাই এই চৰকাৰখনৰ কোনো মেণ্ডেট নাছিলে নিশ্চয় তেওঁলোকৰ কোনো জনাদেশ তেওঁলোকৰ সপক্ষে নাছিল গতিকে তাৰপিছততো দেখাই গ'ল যে কট্টৰক তাৰ পৰা আঁতৰাই আনিব লগা সৈনিক তাত মুখ্যমন্ত্ৰী পাতিব লগা তাৰপিছত কিন্তু সৈনী আৰু সত্তৰটো যোৱাত বেছি দিন হোৱা নাই গতিকে সৈনীয়ে বৰ বিশেষ একো কৰিব পৰা নাই গতিকে এই যে তিনিটা বস্তু লগ লাগিছে এইকেইটাই যথেষ্ট প্ৰভাৱ পেলাব আৰু এইটো নিশ্চয়কৈ যিহেতু আপুনি কথাখিনি ক'লে এয়া নিশ্চয়কৈ হাৰিয়ানাৰ কেন্দ্ৰিক হাৰিয়ানাৰ ৰাইজৰ যিখিনি সমস্যা এতিয়া এই সমস্যাখিনি আগুৱাই লৈ যোৱাত কংগ্ৰেছ দল মূল বিৰোধী দল হিচাপে এইবাৰ তেওঁলোক কিমান দূৰ সফল হোৱা বুলি হয় বা কি ভূমিকা তেওঁলোকৰ কি ভাবে বিষয়টো দুটা কথা এটা হৈছে আমি বস্তু এটা দেখা পাইছোঁ যে সময়ছোৱাত হাৰিয়ানা নিৰ্বাচনী প্ৰচাৰ যেতিয়া চলি আছিলে বা চলিবলৈ যে নিৰ্বাচনী প্ৰস্তুতি যি ধৰণৰ চলিছিলে তেতিয়া আমি দেখিছিলোঁ যে বিজেপিৰ মাজত যেনেকুৱাকে বিজেপিৰ পদত্যাগৰ ঢৌ দিছিল টিকট নাপালে বহুতে বঞ্চিত কিমান মানুহে নিৰ্দলীয় খেলিছে বহুতে কংগ্ৰেছৰ মাজতো তেনেকুৱা নহৈছিল বুলি ক'ব নোৱাৰা কংগ্ৰেছৰ মাজতো এই ধৰণৰ বিশেষকৈ তাত ভূপেন্দ্ৰ সিং কুমাৰী চালিজাই ভূপেন্দ্ৰ সিং হুদাৰ মাজত যিটো যুদ্ধ মনোমালিন্য কুমাৰী চালিজাক মই যেতিয়া দিল্লীত আছিলোঁ কুমাৰী চালিজাক মই অতি ওচৰৰ পৰা পাইছিলোঁ লগো পাইছিলোঁ সবল নেত্ৰী কিন্তু হাৰিয়ানাৰ বৰ বলিষ্ঠ হয় নেত্ৰী গতিকে তেওঁ প্ৰথমতে কেইদিনমান তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা নাছিল কিন্তু এতিয়া দুইজনকে একেলগ কৰি দিলে প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধী এই ছবিখন আমি আপোনালোকক দেখুৱাই আছোঁ স্ক্ৰীণত এই দৃশ্যটো যে কুমাৰী চালিজা আৰু ভূপেন্দ্ৰ সিং হুদাক দুয়ো কাষে লৈ পেলাই ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী এনেদৰে থিয় হৈছে আৰু এই ছবিখনে কিন্তু হাৰিয়ানাৰ নিৰ্বাচনৰ যিটো প্ৰেক্ষাপট সেয়া নিশ্চয়কৈ সলনি কৰি দিছে আৰু এয়া হৈছে যোৱা পৰহি অৰ্থাৎ সোমবাৰৰ দিনাৰ দৃশ্য এয়া তাৰপিছত আৰু এটা কথা হৈছে সেইটো হৈছে সেই ৰাহুল গান্ধীৰ উপস্থিত তাত যিখন নিৰ্বাচনী সভা হয় তাত কুমাৰী চালিজাই আৰু ভূপেন্দ্ৰ সিং হুদা এই দুইটাই কিন্তু ৰাহুল গান্ধীৰ যিটো নেতৃত্ব সেই নেতৃত্বৰ প্ৰতি মুকলিকে তেওঁলোকে আনুগত্য প্ৰকাশ কৰিছিল এতিয়া কিন্তু মই তোমাক ক'ব গৈছোঁ এইটোৱে যে যোৱা 10 বছৰ তাততো কংগ্ৰেছ চৰকাৰ নাই তাত বিজেপি চৰকাৰ আছে গতিকে বিজেপি চৰকাৰ যিহেতু আছে কংগ্ৰেছ কিমান সবল কিমান শক্তিশালী সেইটো এটা বেলেগ প্ৰশ্ন কিন্তু তাত সাধাৰণ মানুহৰ মাজত এটা ইতিমধ্যে এটা যোৱাৰ মানে কি সাধাৰণ মানুহৰ মাজত এটা এনেকুৱা ইম্প্ৰেশ্যন এটা হৈছে যে আমি 10 বছৰ এওঁলোকক দিলোঁ আৰু 10 বছৰ এওঁলোকক দিয়াৰ পিছত তেওঁলোকে বিশেষকৈ যোৱাটো টাইমত তেওঁলোকে আমাৰ কৃষক আৰু যুৱকসকল আৰু আমাৰ যে মল্লযুদ্ধসকলৰ প্ৰতি কি অন্যায় কৰি দিলে নিশ্চয় গতিকে এওঁলোকক এইবাৰ আৰু আমি নিদিওঁ মানে ভালদৰে এশিকনি দিব বুলি বদ্ধপৰিকৰ হৈছে বিজেপিক গতিকে এইটো হৈছে এতিয়া কংগ্ৰেছে সেই সুযোগ কেনেকৈ লৈছে কাৰণ আম আদমি পাৰ্টিও আছে দেই যদি ভোট বিভাজন হৈ যায় সেইকাৰণে সুধি আছোঁ মই এতিয়া হাৰিয়ানাৰ যিখিনি মই খবৰ পাইছোঁ তাত তোমাৰ জেজেপি আম আদমি পাৰ্টি এইবোৰৰ কথা কোনো আলোচনা নাই কৰা সেইটো দেখাও নাই আমি চৰ্চা হোৱাও দেখা নাই নিৰ্বাচনৰ আগতে মূল যুঁজখন বিজেপি আৰু কংগ্ৰেছ নিৰ্বাচনৰ আগতে তোমাৰ আৰু কংগ্ৰেছৰ মাজত বুজাবুজি লৈ কথা বতৰা হৈছিল কিন্তু এতিয়া সেইটো এটা ধৰ্তব্য বিষয়ে নহয় গতিকে তাত মানুহৰ মাজত
এটা বেলেগ ধৰণৰ প্ৰচাৰ এটা চলিছে এণ্টি বিজেপি এটা কথা বতৰা তাত চলি আছে আৰু বিকল্প হিচাপে কংগ্ৰেছক লৈছে নেকি বিকল্প হিচাপে কংগ্ৰেছত বাহিৰটো অন্য একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবনে সেইটোৱে আপোনাৰ মতে সম্ভাৱনা সম্ভাৱনা কি মই তথাপিও কোনো মই যিখিনি চালে মানে পৰ্যবেক্ষণ কৰিলে সেই কথাটো কৈ আছোঁ তিনিটা কথা কৈছে তিনিটা কথা এটা হৈছে তোমাৰ যে এটা হাৱা লহৰ হাৱা ঢৌ কাৰ ফালে এটা হৈছে সেইটো এতিয়া মূল মতামতটো হৈছে যে হাৰিয়ানাৰ নিৰ্বাচনত কংগ্ৰেছে জয়ী হ'ব কিন্তু কংগ্ৰেছৰ বিজেপিৰ বিৰুদ্ধে কেনেকুৱা মানুহৰ মানে মনোভাৱটো আৰু কংগ্ৰেছৰ সপক্ষে কেনেকুৱা যে এইটো হাৱা নে আন্ধি নে চুনামি গম পাইছা না বুজি পাই নাই তিনিটা শব্দ এটা হাৱা এটা হাৱা এটা আন্ধি আন্ধি মানে কি তোমাৰ একেবাৰে তুমুৰলি বতাহ ধুমুহা টাইপ আৰু চুনামিটো বুজিয়ে পাওঁ সাগৰৰ পাৰৰ ঢৌ গতিকে কৈছে যে লহৰ মানে 90টা চিটৰ তেওঁলোকে 70টা 60টা নাই 70টা 60টা হ'লে তোমাৰ চুনামি হৈ যাব লহৰটো হৈছে তোমাৰ যিটো ছিংগল মেজৰিটি 46 তাৰপিছত তোমাৰ বোলে নহয় আন্ধি মানে 50 to 55 বোলে নহয় চুনামি 60 to 70 গতিকে সেইটো হৈছে মানে সাধাৰণ মানুহৰ মাজত এই ধৰণৰ কথাটো চলি আছে গতিকে ইয়াত আৰু ব্যাখ্যা বিশ্লেষণ কৰিবলৈ বিশেষ নাই কিন্তু বিজেপিও নিশ্চয়কৈ যদি 46 হয় ঘোঁৰা কিনা কিনি ৰাজনীতি কৰিব পাৰে কিন্তু তেওঁলোকে এইটো এক্সপাৰ্ট আকৌ এইটো নিশ্চয় হয় ক'ব নোৱাৰোঁ কিন্তু সম্ভাৱনা থাকে তেনেকুৱা থাকিলে সেইকাৰণে মই উল্লেখ কৰিছোঁ এই ক্ষেত্ৰত আমি আৰু এটা কথা উল্লেখ কৰিছোঁ আপুনি যিহেতু ক'লে যে আমি আলোচনা কৰিলোঁ কংগ্ৰেছৰ মাজত যিটো বিসম্বাদ আছিল সেইটো দূৰ কৰিলে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী উপস্থিত দুজনৰ মাজত কিন্তু আমি যি মনোহৰ লাল খট্টাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হাৰিয়ানাৰ মোদীৰ দুখনকৈ জনসভাত তেওঁ হোটেলৰ বন্ধ কোঠাত সৰু সৰু সভা পতাত ব্যস্ত আৰু কিন্তু সেই সময়ত কিন্তু তেওঁ এজন দেশৰ প্ৰধানমন্ত্ৰী গৈছে চাওক আৰু বিজেপি দলৰ মূল ষ্টাৰ কেম্পেইনাৰ গৈছে অথচ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী নাই যেনেকৈ এই কথাটো আলোচনা হৈছিল যেতিয়া সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলাবলৈ আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তেতিয়া গাঁৱৰ ভিতৰত আছিল ব্যস্ত সৰ্বানন্দ সোণোৱাল নিৰ্বাচনী প্ৰচাৰ চলোৱাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাষত দেখা গৈছিল হিমন্ত বিশ্ব শৰ্মাক সেয়া হৈছে তিনিচুকীয়াৰ কথা আৰু সেই একেদৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যেতিয়া দুখনকৈ মিটিং কৰে থাৰ্ডখনত বাৰু কেনেবাকৈ সেই কথাটো আলোচনা হ'ল বহুত বহুলভাৱে আলোচনা হ'ল সেইকাৰণে নিয়ম মাফিক হিচাপে উপস্থিত থাকিল তৃতীয়খন যিখন জনসভা হৈছিল চতুৰ্থখনত আকৌ নাই সেই যিটো কথা যে মোদীৰ সভাত উপস্থিত নাই কিন্তু মনোহৰ লাল খট্টাৰ দুখনকৈ সভাত এজন ষ্টাৰ কেম্পেইনাৰ এইটো কিহৰ বাবে এইটো আচলতে হৈছে কি ক'ব সেইদিনা তুমি মোক এটা বস্তু দেখুৱাই না সেইটো মোক আহিম সেই প্ৰচাৰ যে আজি তোমাৰ প্ৰথম কথাটো হৈছে মোদীয়ে তোমাৰ যিমানেই বিশ্বগুৰু হ'বৰ কাৰণে চেষ্টা নকৰক আৰু এতিয়া মোদীৰ যিটো আকৰ্ষণ আগতে যিটো মোদীৰ যিটো আকৰ্ষণ আছিলে মোদীৰ ব্যক্তিত্বৰ যিটো কেৰিজমা যিটো বুলি কয় সেইটো এতিয়া নোহোৱা হৈছে সেইটো আৰু দেশ কথা আৰু সেইটো আমাৰ যোৱা লোকসভা নিৰ্বাচনতে আমি প্ৰমাণ পাইছোঁ যে তেওঁ তোমাৰ বিশেষকৈ মহাৰাষ্ট্ৰত যিবোৰ ঠাইত গৈছিল তেওঁ আটাইবোৰ ঠাইত হাৰিছে তেওঁ নিজেও বহুত কম ভোটত জিকিছে আৰু বহুত ধৰণৰ কথা ওলাইছে এতিয়া এইবোৰ কিমান সঁচা কিমান মিছা আমি নাজানো যে তেওঁৰ যিটো বেনাৰসত তেওঁ যে জিকিছে সেইটো চিটুৱেশ্যনটো খুব শুনিছোঁ যে সেইটোক লৈ অকণমান বিতৰ্কৰ মাজত সোমাই পৰিছে আৰু কিন্তু সেইটো লৈ নাযাওঁ সেইটো কিমান সঁচা কিমান মিছা নাজানো গতিকে ক'ব নোৱাৰি হয় কিন্তু এটা কথা অতি নিশ্চিত যে এসময়ত মোদী যেনেকুৱাকৈ ভাৰতীয় জনতা পাৰ্টীৰ অবিসম্বাদী নেতা আছিল এতিয়া মোদী ভাৰতীয় জনতা পাৰ্টীৰ অবিসম্বাদী আপুনি অথনি যিটো শব্দ কৈছিল ঢৌ চুনামি সেইটো আছিল এতিয়া নাই এতিয়া নহয় এতিয়া হাৱাও নাই হাৱা যিটো আপুনি কৈছিল আৰু দুই নম্বৰ কথা হৈছে
তুমি জানা নিশ্চয় যে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি জে পি নাড্ডাটো মন্ত্ৰী হ'ল, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ তেওঁ এজন সদস্য হ'ল। গতিকে তেওঁলোকে এতিয়া নিজৰ সভাপতি নিৰ্বাচন কৰাৰ এটা প্ৰক্ৰিয়া চলি আছে। জে পি নাড্ডাৰ ঠাইত কাক সভাপতি হিচাপে নিৰ্বাচন আৰু সেইটোত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু বিজেপিৰ মাজত এটা ফাইট চলি আছে, ভিতৰি। গতিকে এতিয়া বিজেপিৰ নেক্সট যিজন পৰৱৰ্তী যিজন সভাপতি হ'ব, এইটো এতিয়া যেনেকুৱাকৈ এইবোৰ মই শুনা কথা, এইবোৰ মোৰ হাতত কিবা তথ্য প্ৰমাণ আছে, চৰ্চা চলা বিষয়। মই এই কথাটোৱে কৈছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ মাজত যিটো যুটি, যিটো তেওঁলোকৰ বণ্ডিং আৰু যিটোৱে তেওঁলোকে গোটেই বস্তুটো নিয়ন্ত্ৰণ কৰিছিল, আৰু এতিয়া আমি শুনিবলৈ পাইছোঁ যে যিজন সভাপতি হিচাপে তেওঁলোকে নিয়োগ কৰিব বিচাৰিছে, তাত তোমাৰ নাম ওলাইছে, যোগী আদিত্যনাথৰ নাম ওলাইছে, এই তোমাৰ মহাৰাষ্ট্ৰৰ যিজন বিজেপিৰ নেতা দেবেন্দ্ৰ ফাড়নবিছ নাম ওলাইছে, তেনেকুৱা ধৰণৰ। গতিকে যথাৰ্থতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগতে যিটো জনপ্ৰিয়তা আছিল সেই জনপ্ৰিয়তা নাই, আৰু নোহোৱাৰ কাৰণে এতিয়া খাট্টাৰেও এই ধৰণৰ কথা ক'ব পাৰিছে। বা কালি তুমি আগতে কৈছিলে, মই এইটো কথালৈ আপোনাক মই উল্লেখ কৰি থৈছোঁ যে 2013 চনত যে যিখন জেগাত, যিডোখৰ জেগাত হৈছিল মিটিং, মোদীৰ জনসভা হৈছিল, সেই জনসভাত কিন্তু 1.5 লাখৰ পৰা 2 লাখ পৰ্যন্ত মানুহ আছে। আমি দেখুৱাই আছোঁ সেই ছবিখন, চাওক আপোনালোকে। মানুহৰ তাৰমানে গণি শেষ কৰিব নোৱাৰা দূৰ দিগন্তলৈ মানুহ। মূল যিটো মণ্ডপ বনাইছিল, মণ্ডপটোৰ পৰা 2-1.5 কিলোমিটাৰ আঁতৰলৈকে মানুহ ঠাহ খাই আছিল। কিন্তু আজি যিটো মণ্ডপ আপোনালোকে চাওক, 120 ফুট দীঘল আৰু 34 ফুট বহল, এই মণ্ডপটোতেই পিছফালে খালী চকী পৰি আছে। আপোনালোকৰ স্ক্ৰীণত আমি সেইটো কথা দেখুৱাই আছোঁ যে পিছফালে খালী চকী। সেইটো মই দৰ্শকৰ সুবিধাৰ কাৰণে জনালোঁ। আপুনি যিহেতু মোদীৰ জনপ্ৰিয়তা বা ঢৌৰ কথা উল্লেখ কৰিছিল, আৰু কিবা ক'ব এইটো ক্ষেত্ৰত নে বেলেগ প্ৰশ্ন? গতিকে সেইটোৱে বুজায়, এই ক্ষেত্ৰত আৰু মোৰ ক'ব লগা বিশেষ নাই। আমি শেষত দুটা প্ৰসংগ আছে। এটা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা, আৰু ছেকেণ্ডটো হৈছে ৰাহুল গান্ধী এজন বিৰোধী দলপতি হিচাপে তেওঁৰ হাৰিয়ানা নিৰ্বাচনৰ ভূমিকা। সেই দুটা আমি আলোচনা কৰিম। প্ৰথমতে আহিছোঁ অসমৰ মুখ্যমন্ত্ৰী প্ৰসংগলৈ, যে যিহেতু দেখা পালে বিজেপিয়ে যে তেওঁলোক চাৰিওফালৰ পৰা ফেইলাৰ। আপুনি যি 3টা প্ৰসংগ উল্লেখ কৰিছিল, যে যুৱকৰ অগ্নিবীৰ আঁচনিখনে ফেইলাৰ কৰিছে বিজেপিক হাৰিয়ানাত, মল্লযোদ্ধাৰ যিটো প্ৰটেষ্ট সেইটোৱে ফেইলাৰ কৰিলে, কৃষকৰ যিটো প্ৰতিবাদ বা কৃষকৰ যিখিনি সমস্যা সেই সমাধানত চূড়ান্ত ব্যৰ্থ। এই 3টা সমস্যা যেতিয়া তাৰমানে বিজেপিক চাৰিওফালৰ পৰা আগুৰি ধৰিলে, বা নিবনুৱা সমস্যাটো আছেই জ্বলন্ত সমস্যা। এটা কথা মই এইখিনিতে উল্লেখ কৰি থওঁ, দৰ্শকসকলক জ্ঞাতাৰ্থে উল্লেখ কৰি থৈছোঁ যে চাকৰি নিৰ্বাচনৰ আগত দিম বুলি তেওঁলোকে 50,000 চাফাই কৰ্মীৰ পদ তাত মুকলি কৰি দিছিল, আৰু তাত আপোনালোকে শুনি আচৰিত হ'ব, 40,000 মুঠ স্নাতক আৰু 6,000 স্নাতকোত্তৰ ডিগ্ৰীধাৰীয়ে আবেদন কৰিছে চাফাই কৰ্মী পদৰ বাবে। সেইকাৰণে মই নিবনুৱা সমস্যাটোৰ কথা যে কৈ আছিলোঁ, নিবনুৱা সমস্যাটোৰ ভয়াৱহ ছবিখন কিন্তু প্ৰচাৰলৈ আহিছে। এয়া বিভিন্ন সংবাদ মাধ্যমে ইতিমধ্যে বাতৰি পৰিৱেশন কৰিছে, আপোনালোকক আমি স্ক্ৰীণত দেখুৱাই আছোঁ। আৰু এই ক্ষেত্ৰত মই এতিয়া কৈছোঁ, এইবিলাক গাপ দিবলৈ এতিয়া শেষত কৰিলে কি, হিন্দুত্বৰ পোষ্টাৰ বয় বুলি জহোৱা হিমন্ত বিশ্ব শৰ্মাক ফিল্ডত নমাই দিলে, আৰু তেওঁ আৰম্ভ কৰি দিলে যে বাবৰক খেদাব লাগিব। এইবাৰ আমি হাৰিয়ানাৰ পৰা বাবৰক খেদাম, আৰু তেওঁ গোটেই দেশতে NRCৰ প্ৰসংগও উল্লেখ কৰিলে, আৰু লগতে তেওঁ কিন্তু ক'লে যে এটা ফাঁকি বুলিয়ে ক'ব লাগিব, কাৰণ অসমত আপুনি শুনিছিলনে 600 মাদ্ৰাছা বন্ধ কৰিলে, ভাঙি পেলালে বুলি? এইটো আপুনি এনেই শুনিছিল নেকি বাৰু? কিন্তু ৰ'ব সেইটোৱে কৈছোঁ, তাৰমানে সেই তেনেকুৱা ধৰণৰ কিছুমান মানে হিন্দু মুছলমানৰ ৰাজনীতি বা হিন্দুত্বৰ টাৰ্ম কাৰ্ডখন খেলা আৰম্ভ কৰি দিলে। भाइयों और बहनों, हमें ऐसा ही करना है जैसे अयोध्या में बाबर राज का खत्म हुआ, भव्य राम मंदिर निर्माण हुआ। ये देश में भी जो छोटे मोटे अभी भी बाबर घूम रहा है, सबको धक्का दे दे के हमें ये देश से निकालना है। सबको धक्का दे दे के हमें ये देश से निकालना है।
हमारे असम में आए थे, राहुल गांधी मुझको पूछते हैं कि आपने 700 मदरसा बंद कर दिया, आगे आपका क्या इरादा है? मैं राहुल गांधी को बोला कि अभी तो 600 बंद किया हूं, आगे जाके सबको बंद कर देने का इरादा है। यही हमारा इरादा है और कुछ इरादा नहीं है। हमें देश में मदरसा शिक्षा नहीं चाहिए। কি ক'ব নাই ক'ব লগা কথা ইয়াত বিশেষ নাই কি কাৰণে নাই মই কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাক আটাইতকৈ ভালকৈ কোনে জানে আমি অসমৰ মানুহে জানে অসমৰ মানুহে জানো জানো অসমত কি কৰি আছে আমি দেখা পোৱা নাই জানো অসমত যোৱা সময়ত চলালে আকৌ ন্যায়ালয়ে গালি পাৰিলে হিমন্ত বিশ্ব শৰ্মাই কি কৰি আছে আমি দেখা পোৱা নাই জানো তেওঁ নিজে ইয়াত যিবোৰ আমাৰ যিবোৰ ইণ্ডেক্স থাকে নহয় সেই ইণ্ডেক্সবিলাকত সদায় অসম কিয় তল পৰি আছে জনমূৰীয়াই হওক অন্যান্য বিভিন্ন ঠাইত গতিকে হিমন্ত বিশ্ব শৰ্মা ইয়াতে চূড়ান্তভাৱে ঋণ লৈছে ব্যৰ্থ হৈছে তাৰপিছত তেওঁৰ গভৰ্নেন্স যিহেতু তেওঁৰ ফেইল কৰিছে প্ৰশাসন তেওঁ যিহেতু ভালকৈ চলাব পৰা নাই সেইকাৰণে ইয়াতে তেওঁ আজি মিয়াৰ কথা কয় কালি অমুকৰ কথা কয় কালি তমুকৰ কথা কয় মিয়াৰ কথাও নচলে দুদিনমানত মানুহে উচিত চলাই পেলাই চমক এটা দি আকৌ ন্যায়ালয় গালি খায় তাৰপিছত আকৌ নতশিৰ হয় তাৰপিছত কয় যে এইবোৰ উচ্ছেদ হৈছে এইবোৰ বিদেশী বুলি ক'লে তাৰপিছত তেওঁলোকক মাতি দিলে তেওঁলোকক কম্পেনচেশ্যন দিলে ক্ষতিপূৰণ দিলে তেওঁলোকক কিমান পইচা তিনিটাকৈ ঠাইত চব গম পাই গ'ল গতিকে হিমন্ত বিশ্ব শৰ্মাৰ যিবোৰ ফটোৱা কথা বুলিয়ে মই ক'ব নাপায় কিন্তু মই কৈছোঁ এই ধৰণৰ যিবোৰ ফটো আমি সেইটো অসমতে কাম কৰা নাই গতিকে তেওঁ গৈ আৰু হাৰিয়ানাত এইবোৰ কথাৰ কোনো মূল্য নাই এইবোৰ কথাৰ কোনো মূল্য নাই আৰু কি কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁক তাত নিৰ্বাচনী প্ৰচাৰৰ কাৰণে প্ৰেৰণ কৰিছে মানে আচলতে ক'বলৈ গ'লে এটা শোচনীয় এটা তেওঁলোকৰ এটা আচলতে তেওঁলোকৰ যে মানে এটা লাওলোৱা অৱস্থা হৈছে না মানুহ নোহোৱা হৈছে তাৰ প্ৰমাণ সেইটোৱেই সাঁতুৰিব নজনা মানুহ এজনে যেতিয়া পানীত পৰে খেৰ কুটা এডালকে যে সহায় বুলি ভাবে লাষ্ট খেলখন খেলি চাইছে গতিকে মানে কোনো প্ৰভাৱ নেপেলায় এই খেলটোৱে নিশ্চয়কৈ এতিয়াকে শেষত সুধিছোঁ বিৰোধী দলপতি ৰাহুল গান্ধীৰ ভূমিকাটো আপুনি কিনে বুলি ভাবে হাৰিয়ানাৰ নিৰ্বাচনত ৰাহুল গান্ধী চোৱা এতিয়া ৰাহুল গান্ধীকো মই যোৱা কিছুদিন ধৰি বৰ ভালকৈ ফ'ল' কৰি থকা নাই কিন্তু এটা কথা ওলাইছে সেইটো হৈছে যে প্ৰথম কথা হৈছে এই যিটো তেওঁলোকৰ দলীয় যিটো মনোমালিন্য আছিলে সংঘাত আছিলে বিসম্বাদ আছিলে সেইটো মই ভাবোঁ যে ৰাহুল গান্ধী আৰু প্ৰিয়ংকাৰ যিটো হস্তক্ষেপত নোহোৱা হৈছে এক আৰু ২ নম্বৰ কথা আৰু এটা কথা তাত আচলতে এই জাত আৰু অন্যান্য যিসকল কথা ৰাহুল গান্ধীৰ এটা মই তাত লেকচাৰ কৰিছোঁ যে ইয়াত আচলতে আমি সকলোকে লৈ চৰকাৰ কৰিম ইট উইল বি এন ইনক্লুচিভ গভৰ্ণমেণ্ট এই ধৰণৰ কথা কৈছে আৰু তেওঁলোকৰ নিৰ্বাচনী যি ষ্টাৰত তেওঁলোকে বহুত কথা কৈছে বিজেপিও বহুত কথা কৈছে মই সেইবিলাকলৈ নাযাওঁ কিন্তু ৰাহুল গান্ধীৰ যোৱা সময়ছোৱাত ৰাহুল গান্ধীৰ যিটো ভাৱমূৰ্তি সমগ্ৰ ভাৰতবৰ্ষতে গঢ় লৈ উঠিছে আৰু সেইটো আমি নিৰ্বাচনৰ সময়ত লোকসভা নিৰ্বাচনৰ সময়ত দেখা পাইছোঁ গতিকে সেই কথাটো হাৰিয়ানা নিৰ্বাচনতো তাৰ প্ৰভাৱ নিশ্চয় পৰিব আৰু এটা প্ৰভাৱ আমি গমেই পালোঁ সেইটো হৈছে যে তেওঁলোকৰ মাজত যিটো দলীয় বিসম্বাদ আছিলে সেই বিসম্বাদটো তেওঁ নোহোৱা কৰিব পাৰিছে আৰু ৰাহুল গান্ধীৰ প্ৰতি এটা মানুহৰ আগ্ৰহ ইচ্ছা আছে কাৰণ তেওঁ শ্ৰমিকসকলৰ লগত তাত তেওঁ কৃষকসকলৰ লগত পাহলুৱানসকলৰ লগত মল্লযোদ্ধাসকলৰ লগত কেনেকুৱা ধৰণৰ হয় মল্লযোদ্ধ চব শ্ৰেণীৰ মানুহৰ লগত আহি পেলাইতো তেওঁ হেৰিয়ে হ'ল তেওঁৰ প্ৰাৰ্থীয়ে হৈছে বিনেশ ফোগাট হাৰিয়ানা এটা হাই ভল্টেজ পাৰ্টি তেওঁ গতিকে মই ভাবোঁ যে এই ধৰণৰ এটা কথা হৈছে কিন্তু কংগ্ৰেছে কিমান কি পজিটিভ কথা কৈছে ইতিবাচক কথা কৈছে সেইটো ডাঙৰ কথা নহয় বিজেপিৰ ওপৰত মানুহ এনেকুৱাকৈ নাৰাজ হৈ আছে ইমান অসন্তুষ্ট গতিকে তেওঁলোকে যোগেন্দ্ৰ যাদৱ আৰু অজিত অঞ্জুমৰ যিটো সাক্ষাৎকাৰ আছিল তাত যোগেন্দ্ৰ যাদৱে যিটো কথা কৈছিল যে মানুহে আজি 2-2.5 বছৰ আগতে সিদ্ধান্ত লৈ থৈছে যে এই নিৰ্বাচনত কাক জয় কৰিব কাক পৰাজয় কৰিব বাছ মোৰ এইখিনিয়ে আৰু ক'ব লাগে নিশ্চয়কৈ মই শেষত মানে এটা কথা কৈ দিওঁ আপুনি যিহেতু ৰাহুল গান্ধী ইমানকৈ ফ'ল' কৰা নাই বুলি ক'লে ভাষণসমূহ কিন্তু মই 2-এটা ভাষণ শুনিছোঁ কিন্তু দেই সম্পূৰ্ণকৈ ভাষণ শুনিছোঁ তাত কিন্তু মই যিহেতু অলপ আগতে ক'লোৱেই হাৰিয়ানাৰ যুৱকৰ নিবনুৱা সমস্যাৰ ছবিখন অগ্নিবীৰ
মল্লযোদ্ধাৰ প্ৰসংগ কৃষকৰ সমস্যা ক্ষেত্ৰ তাৰ লগতে তেওঁ এটা কথা কিন্তু অতি স্পষ্ট অতি সুন্দৰভাৱে কিন্তু ৰাইজক বুজাই দিছে যে মোদী কৃষকৰ মিত্ৰ নহয় মোদী হৈছে আদানী আম্বানীৰ মিত্ৰ তেওঁ এই পৰ্যন্ত বুজাই দিছে যে যিসমূহ সৈন্যবাহিনীয়ে ব্যৱহাৰ কৰা যিসমূহ ৰাইফল কাৰ্টিজ বা যিসমূহ বন্দুকেই হওক বাৰুদেই হওক আদানীয়ে প্ৰস্তুত কৰে আদানী ডিফেন্স সেই নেটত চাৰ্চ কৰি চাবলৈ ৰাইজক হেৰি কৰিছে মানে আদানী আম্বানীক ধনী কৰিবলৈহে যে এইবিলাক কাম কৰি আছে বা কৃষকৰ যিসমূহ সামগ্ৰী তাত তাৰমানে সেইবিলাক সেই আদানী গ্ৰুপক হেৰি কৰে তাৰমানে মধ্যভোগী তেওঁলোক হয় কিন্তু কৃষকে ডাইৰেক্টলি বস্তুটো নাপায় চৰকাৰে ডাইৰেক্টলি কৃষকৰ পৰা নলয় সেই তেনেকুৱা ধৰণৰ কথাবিলাকে কিন্তু তেওঁ ধুনীয়াকৈ ৰাইজৰ মন মুহিবলৈ সক্ষম হৈছে সৰুৰ পৰা আৰম্ভ কৰি তেওঁ ভাষণত সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি যুৱক যুৱতী মহিলা তেওঁ তাৰমানে আৰু 1200 টকা গেছ চিলিণ্ডাৰ তেওঁ 500 টকাত দিম বুলি এটা প্ৰতিশ্ৰুতিটো কিমান দিন পূৰণ কৰে সেইটো আমি নাজানো নিৰ্বাচনৰ পিছত কিন্তু তেনেকুৱা ধৰণৰ আৰু মহিলাসকলক 2000 টকাকৈ তাৰমানে মাহিলী একাউণ্টত দিয়াৰ কথা ঘোষণা কৰিছে আৰু তেনেকুৱা ধৰণৰ যদি কেন্দ্ৰত যদি চৰকাৰ আহে কংগ্ৰেছ বা বিৰোধী চৰকাৰ আহিলে অগ্নিবীৰখন ছেকেণ্ডত উফৰাই দিম বুলি কৈছে এই তেনেকুৱা ধৰণৰ মন্তব্যবিলাক কিন্তু কৰিছে সেইখিনিয়ে ঠিকে আছে তেন্তে নিশ্চয়কৈ কিছু আভাস দিয়াৰ আচলতে আমি বিশ্লেষণৰ জৰিয়তে আমি আপোনালোকক চেষ্টা কৰিলোঁ আৰু পৰেশ মালাকাৰ ডাঙৰীয়া কিন্তু খুব সুন্দৰ এটা কথা ক'লে এইখিনিতে ভাল লাগিল নিশ্চয়কৈ আপোনালোকৰ ভাল লাগিল যে তেওঁ প্ৰথম অৱস্থাতে উল্লেখ কৰিছিল হাৰিয়ানা নিৰ্বাচনটো এইবাৰ কিন্তু 3টা মূল বিষয়ৰ ওপৰত নিৰ্ভৰ কৰিব সেয়া হৈছে এক অগ্নিবীৰ যুৱকসকলৰ তাত কথা জড়িত হৈছে কাৰণ হাৰিয়ানাত সৈন্যবাহিনীত বহু লাখ লাখ যুৱকে কিন্তু ভৰ্তি হৈ আৰু তাতে দেশ মাতৃৰ কাৰণে কিন্তু তেওঁলোকে সেৱা আগবঢ়াই আছে কিন্তু এই অগ্নিবীৰ আঁচনিখনে তেওঁলোকক শ্বহীদেই বৰণ কৰাৰ পিছত বা যি পেঞ্চন লাভৰ ক্ষেত্ৰত কিন্তু বহুত বঞ্চিত হৈছে কেৱল মাত্ৰ 4 বছৰ চাকৰি কৰাৰ সুযোগ দি 1 নম্বৰ 2 নম্বৰ কৃষকৰ কথাটো কিন্তু অতি সুন্দৰ কথা এটা উল্লেখ কৰিলে কৃষক আন্দোলন হৈ গ'ল হাৰিয়ানাৰ কৃষকৰ ওপৰত বা পঞ্জাৱৰ কৃষকৰ ওপৰত কেনেধৰণৰ অত্যাচাৰ চলালে এইখন মোদী চৰকাৰে সেয়া নিশ্চয়কৈ আপোনালোকো জ্ঞাত আৰু তৃতীয়তে মল্লযুঁজাৰুসকল যেতিয়া বীৰভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন আতিশয্য চলোৱাৰ অভিযোগ তুলি তেওঁলোকে দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ কৰিছিল বা ৰাজপথলৈ অহাৰ চেষ্টা কৰোঁতে তেওঁলোকৰ ওপৰত পুলিচী নিৰ্যাতন কেনেদৰে চলোৱা হ'ল এই 3টা বিশেষ দিশৰ ওপৰত কিন্তু এইবাৰ ৰাইজে আজিৰ পৰা 2 বছৰ বা 2.5 বছৰ পূৰ্বে কিন্তু নিৰ্ধাৰণ কৰি থৈছে আচলতে তেওঁলোকে যিসমূহ কাক ভোট দিব সেয়া ইতিমধ্যে কিন্তু তেওঁলোকে নিৰ্বাচন কৰিয়ে থৈছে অলৰেডি তেওঁলোকে সিদ্ধান্ত লৈয়ে থৈছে গতিকে অহা 8 অক্টোবৰ তাৰিখে নিশ্চয়কৈ পোহৰলৈ আহিব কোনে হাৰিয়ানাত চৰকাৰ গঠন কৰে বা কোনে শেষ মাৰিবলৈ সক্ষম হয় সেয়া নিশ্চয়কৈ পোহৰলৈ আহিব আৰু এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিসমূহ বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাওৰ এইখিনিতে এটা কথা আমি উল্লেখ কৰি থওঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ ফলত আমি ইতিমধ্যে 3,45,000 অধিক ছাবস্ক্ৰাইবাৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ এয়া কেৱল আপোনালোকৰ মৰম চেনেহ তথা আশীৰ্বাদৰ বাবেই সম্ভৱ হৈ উঠিছে আৰু এনেদৰে যদি আমি আপোনালোকৰ মৰম ভালপোৱা বা আশীৰ্বাদ যদি পাই যাওঁ তেতিয়াহ'লে ৰাইজৰ কণ্ঠ হৈ নৰ্থ ইষ্ট নাও আগন্তুক সময়তো থিয় দি যাম সন্মুখ সময়ৰ পৰা আমি যুঁজি যাম ৰাইজৰ কণ্ঠ হৈ চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ